নিশ্চয়কৈ ক'ব লাগিব কেবিনেটৰ এটা সিদ্ধান্ত আৰু কেবিনেটৰ সিদ্ধান্তৰ পিছতে গোৱালপাৰাত দেখিবলৈ পোৱা গৈছে আনন্দৰ জোৱাৰ উঠিছে। এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰাৰ বলবলাৰ ককিৰা গাঁৱত। আৰু কালি যি কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছিল, গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ নাম সলনি কৰি শ্বহীদ নিধানুৰাম ৰাজবংশী নামেৰে নামাকৰণ কৰা হ'ব। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে শ্বহীদ নিধানুৰাম ৰাজবংশীৰ জন্মস্থান গাঁও ককিৰা গাঁৱত এক আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। আৰু সকলোৱে এই যি কেবিনেটৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক আকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো ককিৰা গাঁৱত, আৰু ককিৰা গাঁৱৰ নিধানুৰাম ৰাজবংশীৰ শ্বহীদ বেদী যে তাত স্থাপন কৰা আছে, তাত আমি উপস্থিত আছো। আৰু ইয়াত যিহেতু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লোকসকল ইয়াত উপস্থিত আছে, তেওঁলোকৰ যি দীৰ্ঘদিনীয়া এটা দাবী আছিলে, আৰু সেই দাবী আচলতে কেবিনেটত সিদ্ধান্ত লোৱাৰ পিছতেই এনেদৰে সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই গোটেই যি সিদ্ধান্ত, এই সিদ্ধান্তটোক এতিয়া সকলোৱে আকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে। আৰু কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা, পোনে পোনে তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কালি কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছিলে, নিধানুৰাম ৰাজবংশী নামেৰে নামকৰণ কৰা হ'ব গোৱালপাৰা অসামৰিক চিকিৎসালয়। যিহেতু এতিয়া আপোনালোকে নিশ্চয়কৈ এটা ভাল খবৰ, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব। আমি গোৱালপাৰা জিলা কোচ ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা আচলতে আমাৰ 1942 চনৰ অবিভক্ত গোৱালপাৰা জিলাৰ একমাত্ৰ শ্বহীদ নিধানুৰাম ৰাজবংশী দেৱৰ নামত আমাৰ গোৱালপাৰা অসামৰিক চিকিৎসালয়, সেইখন আমি আচলতে তেওঁৰ নামত আমি নামাকৰণ কৰাৰ কাৰণে বিভিন্ন ধৰণে তেওঁলোকক স্মাৰকপত্ৰ দি আহিছিলোঁ। আৰু যোৱাকালি হঠাৎ আমি খবৰটো পাই আচলতে উৎফুল্লিত হৈছোঁ। আৰু ইয়াৰ লগে লগে ক'ব বিচাৰিছোঁ যে এই গোৱালপাৰা জিলাৰ বলবলাৰ পৰা হাতীগাঁও সংযোগী যি পথ, এই পথটো আচলতে নিধানুৰাম ৰাজবংশী দেৱৰ নামতে আছিলে, কিন্তু আজিৰ তাৰিখত এইটো আচলতে হাতীগাঁও বা বলবলা হাতীগাঁও পথ বুলিহে জনা গৈছে। আৰু যাৰ কাৰণে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে এই পথটো যাতে নিধানুৰাম ৰাজবংশীৰ নামতে নামাকৰণ হৈ থাকে, যাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকক আমি দাবী জনাইছোঁ। এইখিনিয়ে। হয়, আপোনাৰ ওচৰত আহিছো। যিহেতু এই এটা সিদ্ধান্তৰ পিছতে গোটেই ককিৰাবাসীৰ লগতে গোটেই গোৱালপাৰাবাসী ৰাইজে এই এতিয়া আনন্দ দেখিবলৈ পাইছে, সকলোৰে মুখত আনন্দ আৰু হাঁহি বিৰিঙিছে। কি ক'ব এই মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত আপোনালোকে নিশ্চয়কৈ আগুৱাই লৈছে? নিশ্চিতভাৱে আমি গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা বিগত সময়ছোৱাত গোৱালপাৰাৰ যিখন 200খন বিচনাযুক্ত অসামৰিক চিকিৎসালয় আছে, সেই চিকিৎসালয়খন 42 শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামেৰে নামাকৰণ কৰিবৰ কাৰণে বিভিন্ন আমাৰ দাবী উত্থাপন কৰি আহিছিলোঁ। আৰু অতি শেহতীয়াভাৱে আমি যোৱা 3 জানুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যেতিয়া দুধনৈ লৈ ৰাভা হাছং সাহিত্য একাডেমী পৰিষদৰ নতুন সচিবালয়টো মুকলি কৰিবৰ কাৰণে আহিছিল, তেতিয়া আমি তেখেতক সাক্ষাৎ কৰি এই একে দাবীৰ কাৰণে আমি তেখেতক স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতৰ লগত কথা পাতিছিলোঁ। আৰু কথা পাতোতে তেখেতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে খুব কম দিনৰ ভিতৰত আমি গোৱালপাৰাৰ 200খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়খন আমি নিধানুৰাম ৰাজবংশী নামেৰে নামাকৰণ কৰিম বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু যোৱাকালি আমি যেতিয়া খবৰটো পালো যে এইটো কাৰ্যত হৈছে, অসম চৰকাৰৰ কেবিনেটত এইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, আমি খুব আনন্দিত হৈছোঁ। আৰু লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগে লগে আমি এই কথাখিনিও ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী, জনজাতিকৰণৰ যিটো সমস্যা, সেই সমস্যাটো খুব কম দিনৰ ভিতৰত সমাধান কৰিবৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আহ্বান জনাইছোঁ। হয়, যিহেতু নিধানুৰাম ৰাজবংশী একমাত্ৰ গোৱালপাৰা জিলাৰ একমাত্ৰ শ্বহীদ, আৰু সেই শ্বহীদ নিধানুৰাম ৰাজবংশী অতিকে পিছপৰা বুলি ক'ব লাগিব। তেওঁৰ কোনো ধৰণৰ সুবিধা লাভ কৰা নাই, তেওঁৰ পৰিয়ালৰ লোক আছে এতিয়াও, কোনো ধৰণৰ সুবিধা লাভ কৰা নাই, কোনো ধৰণৰ একো লাভ কৰা নাই, অতি পিছপৰা বুলি ক'ব লাগিব। এই ক্ষেত্ৰত চৰকাৰে যে নতুন এটা সিদ্ধান্ত লৈছে, সেয়া আচলতে নিশ্চয়কৈ এটা ভাল প্ৰশংসনীয়। হয়, নিশ্চয়। যিহেতু 1942 চনত শ্বহীদ নিধানুৰাম ৰাজবংশী দেৱৰ নামত যি গোৱালপাৰা অসামৰিক চিকিৎসালয়খন তেওঁৰ নামত যি উৎসৰ্গা কৰিছে, তেওঁক আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি বিভিন্ন আজি তাৰিখলৈ অকল নিধানুৰাম ৰাজবংশীৰ নামত যে অসামৰিক চিকিৎসাখন উৎসৰ্গা কৰিয়ে যে শেষ, সেইটো নহয়। আমাৰ জনজাতিকৰণৰ কৰি কমতাপুৰ ডিমানৰ পৰা আদি কৰি বিভিন্ন সমস্যা আছে। আমি সেই সকলত সদায় আমি আন্দোলন কৰি আহিছোঁ, চৰকাৰক আমি স্মাৰকপত্ৰ দি আহিছোঁ। সেই সমস্যাবিলাকৰ যেন অতি সোনকালে আমাৰ কৰি দি কাৰণে আমাৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰে, আৰু জাতিটোক যে আগুৱাই নিয়াৰ কাৰণে যি আগভাগ লয়, তাৰ কাৰণে আমি অসম চৰকাৰক অতি কম দিনৰ ভিতৰত কৰাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। হয়, এই যিহেতু ককিৰা গাঁৱৰে সন্তান আছিলে, আজি ককিৰা গাঁৱত এনেদৰে সকলোৱে ওলাই আহিছে নিশ্চয়। ককিৰাবাসী ৰাইজে আজি যিহেতু সিদ্ধান্ত অসম চৰকাৰৰ, সেই সিদ্ধান্ত উৎফুল্লিত হৈ আজি এই ককিৰাবাসী ৰাইজ বা আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে এই কোচ ৰাজবংশী লোকসকল ইয়াত সমবেত হৈ উৎফুল্লিত হোৱা বুলি আমি দেখিবলৈ পাইছোঁ, আৰু সেই ক্ষেত্ৰত আমি উৎফুল্লিত হৈছোঁ। এইখিনিয়ে আজি।
হয় নিশ্চয়কৈ ক'ব লাগিব গোটেই যি গোৱালপাৰাবাসীৰ ৰাইজৰ লগতে কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই যি সিদ্ধান্ত কেবিনেটৰ সিদ্ধান্তক আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ একমাত্ৰ যি শ্বহীদ নিধানুৰাম ৰাজবংশী 1942 চনত তেওঁ শ্বহীদ হৈছিলে আৰু এইখন গাঁৱতে আচলতে পুলিচৰ বন্দুকৰ গুলীত নিহত হ'বলগীয়া হৈছিল শ্বহীদ হ'বলগীয়া হৈছিল নিধানুৰাম ৰাজবংশী আৰু নিধানুৰাম ৰাজবংশীৰ নামেৰে এতিয়া আজি গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ নাম এতিয়া ঘোষণা কৰা হৈছে সেয়ালৈ এতিয়া দেখিবলৈ পোৱা গৈছে চাৰিওফালে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত